এক্সিকিউটিভ আমি এই ভূমিত আমি কৰ্মচাৰী পৰিষদৰ এইখন প্ৰথম এক্সিকিউটিভ আমি ইয়াত পাতিছোঁ। কেইবাটাও বিষয়ৰ পৰা এই এক্সিকিউটিভখন আমাৰ গুৰুত্বপূৰ্ণ আছিল। ইয়াৰ গুৰুত্বৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল ইতিমধ্যেই কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে আমাৰ কৰ্মচাৰী পৰিষদে দীৰ্ঘদিন ধৰি যিটো আমি OPS-ৰ কথা কৈ আছোঁ, এই OPS প্ৰদানৰ পৰিৱৰ্তে UPS MPS এই ব্যৱস্থাৰে বাহাল ৰাখি আছে। ইয়াত ৰাজ্যখনৰ লগতে গোটেই দেশৰ শিক্ষক কৰ্মচাৰী আদি তেখেতসকলৰ চাকৰিকালৰ অন্তিম যিটো অৱসৰকালীন জীৱন, এই অৱসৰকালীন জীৱন তেখেতসকলে আশংকাগ্ৰস্ত বুলি বিবেচিত কৰিছে আৰু ইতিমধ্যে তাৰ যথেষ্ট তথ্য আহিছে যে অৱসৰৰ পাছত তেখেতসকলে এটা ন্যূনতম পাৰিতোষিক লৈয়ে সন্তুষ্ট থাকিবলগীয়া হৈছে। গতিকে এই বিষয়টো সদৌ অসম কৰ্মচাৰী পৰিষদে গভীৰভাৱে চিন্তা কৰি আহিছে আজি বহু বছৰ জুৰি। আজিও বিভিন্ন সময়ত আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ। আজিও এই শ্ৰীভূমি জিলাৰ কাৰ্যনিৰ্বাহকসকলে আমাক গুৰুত্বপূৰ্ণভাৱে আমি অহা জানুৱাৰী মাহৰ পৰা আমাৰ কাৰ্যসূচীটো আমাৰ ডিচেম্বৰৰ পৰাই আৰম্ভ হ'ব 24 তাৰিখৰ পৰা আৰু ধাৰাবাহিকভাৱে আমি বিভিন্ন পৰ্যায়ৰ কাৰ্যসূচীৰে এই NPS UPS বিৰোধিতা আৰু OPS বাহালৰ যিখন সদৌ অসম কৰ্মচাৰী পৰিষদৰ সংগ্ৰাম, এই সংগ্ৰামখনক আমি অব্যাহত ৰাখিম। আমি গোটেই সংগ্ৰামখিনি চৰকাৰৰ যিবিলাক বিধি ব্যৱস্থা গণ্ডি বা সম্পূৰ্ণৰূপে গণতান্ত্ৰিক ব্যৱস্থাৰে আমি পৰিচালিত কৰিম। আজি শ্ৰীভূমি এই এক্সিকিউটিভত আমাৰ এই বিষয়টো সিদ্ধান্ত গ্ৰহণ হৈছে। অন্যহাতে এটা গুৰুত্বপূৰ্ণ বিষয় যে আজি 20-25 বছৰ যদি ৰাজ্যৰ শিক্ষক সমাজে তেখেতসকলৰ অইন কৰ্মচাৰী লেখীয়াকৈ বছৰত আৰ্জিত ক্ষতিৰ যিটো দাবী কৰি আহিছিল, আমি কেইমাহমান আগতে মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়, আমাৰ মাধ্যমিকৰ সঞ্চালিকা, আমাৰ এলিমেণ্টাৰী সঞ্চালিকা আটাই থকা এখন বৈঠকত সন্মিলিত শিক্ষক মঞ্চক আলোচনাত পাতিছিল। তাতো এই বিষয়টো বিশদভাৱে আলোচনা বিলোচনা হৈছে। তাত যে আমাৰ এই আৰ্জিত ছুটিৰ 30 দিনৰ দাবীৰ বিষয়টো তাত এটা সিদ্ধান্ত হৈছিল যে আমি যিমানখিনি পাৰোঁ সেইখিনি প্ৰদান কৰিব লাগে। সেই সিদ্ধান্ততে আজিৰ তাৰিখলৈকে কাৰ্যকৰী হোৱা নাই। তাৰ সজৰে এটা কথা উত্থাপন হৈছিল যে সকলো কৰ্মচাৰীৰে চিকিৎসাজনিত কাৰণত ছুটিৰ ব্যৱস্থা আছে, কিন্তু ৰাজ্যখনৰ শিক্ষক সমাজৰ ছুটিৰ কাৰণে কোনো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা নাই। এই কথাটো মুখ্যমন্ত্ৰী মহোদয়ক সজৰে কোৱা হৈছিল আৰু তেখেতে বিষয়টো উপলব্ধিও কৰিছিল। আমি আশা ৰাখিম যদি অতি সোনকালে এই বিষয়ত কোনো ধৰণৰ নিশ্চয়তা নাহে, তেতিয়াহ'লে আমাৰ যোৰহাট অধিৱেশনত এই বিষয়ে ব্যাপক চৰ্চা লাভ কৰিব আৰু তাৰ পাছত আমাৰ পৰৱৰ্তী সিদ্ধান্ত পৰৱৰ্তী ব্যৱস্থা লৈ ৰাজ্যৰ শিক্ষক সমাজ কৰ্মচাৰী সমাজ গতি কৰিবলৈ বাধ্য থাকিব। অন্যহাতে এই আজিৰ এই কাৰ্যনিৰ্বাহক বৈঠকখনত এই দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ উপৰিও অন্যান্য কেইবাটাও বিষয় যে আমাৰ বিনামূলীয়া স্বাস্থ্য সেৱা আঁচনি আৰু এই বিষয়বিলাকো আলোচনা হৈছে। অষ্টম দৰমহা আয়োগৰ বিষয়ত আমাৰ গভীৰভাৱে আলোচনা হৈছে আজি আমাৰ সভাত। আমাৰ স্পষ্ট কথা কৰ্মচাৰী পৰিষদৰ যে চৰকাৰে অতি সোনকালে আমাৰ পে কমিশ্যন গঠন কৰিব লাগে আৰু আমাৰ ৰাজ্যখনৰ কৰ্মচাৰী সমাজৰ পৰা মেমৰেণ্ডামবিলাক বিচাৰিব লাগে। আৰু আমাৰ এই ক্ষেত্ৰত আজি স্পষ্ট কথা আমাৰ পৰিষদৰ মজিয়াত সিদ্ধান্ত হৈছে যে যাতে কেন্দ্ৰীয় চৰকাৰে যি নিৰিখত এই পে কমিশ্যন ঘোষণা কৰে সেই পৰ্যায়ত একে সমান ৰাখি পেলাই অসমৰ কৰ্মচাৰী সমাজকো শিক্ষক কৰ্মচাৰী এই বেতন দিব লাগে আৰু এই কাম কাজবিলাক ত্বৰান্বিত কৰিব লাগে। ৰাজ্যৰ কৰ্মচাৰীসকলৰ লগত বিশেষভাৱে বৈঠক কৰিব লাগে, তাকে গোটেই যি অসুবিধাবিলাক আছে এই কথাবিলাক আলোচনা আমাৰ আজিৰ সভাত হৈছে। আমি আহ্বান ৰাখিম ৰাজ্য চৰকাৰে নিশ্চিতভাৱে আমাৰ এই আবেদন গুৰুত্ব দিব আৰু তাৎক্ষণিকভাৱে আমাৰ অষ্টম দৰমহা আয়োগৰ এই ভূমিত আমি কৰ্মচাৰী পৰিষদৰ এইখন প্ৰথম এক্সিকিউটিভ আমি ইয়াত পাতিছোঁ। কেইবাটাও বিষয়ৰ পৰা